নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 23 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে কেৱল মাত্ৰ সেইসকল মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো কোনবোৰ মানুহে নাপাব আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহক অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱাকৈ এখন চিঠি প্ৰদান কৰিছে। তো আপোনালোকেও এনেকুৱাকৈ এখন চিঠি লাভ কৰিছেনে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনি এনেকুৱা চিঠি পোৱা নাই সেইসকল মানুহৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ টকা নোসোমাব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখনেই হৈছে চিঠি। তো এইখন যিসকল মানুহে লাভ কৰিছে কেৱল মাত্ৰ সেইসকলে অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰিব। লগতে আৰু এটা কথা আপোনালোকক জনাই দিছোঁ, বহুতে কমেণ্ট কৰি জনাই আছে যে পূজাৰ কাৰণে অৰুণোদয় 3.0 আঁচনিৰ দুটা কিস্তি একেলগে সোমাব নেকি। তো পূজাৰ কাৰণে যদি দুটা কিস্তি একেলগে সোমায় তেন্তে 2500কৈ টকা মহিলাৰ বেংক একাউণ্টত সোমাব পাৰে। কিন্তু এই বিষয়ে চৰকাৰৰ ফালৰ পৰা কোনো আপডেট এতিয়ালৈকে প্ৰদান কৰা নাই। কেইখনমান নিউজ পৰ্টেলৰ পৰা দিয়া তথ্য অনুযায়ী পূজাৰ পূৰ্বে অৰুণোদয় 3.0 আঁচনিৰ টকা 2-3টা কিস্তি একেলগে সোমাব পাৰে। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা তেনে কোনো আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো এনেকুৱা যদি কোনো আপডেট প্ৰকাশ কৰে লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো অনুগ্ৰহ কৰি মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ জিঅ' টেগিং লিষ্টত নাম অন্তৰ্ভুক্ত কৰিছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে চৰকাৰী PMAYG ঘৰ পোৱাৰ কাৰণে জিঅ' টেগিং কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো নতুনকৈ যিসকলে কৰিছে সেইসকলৰ বাবে নহয়, পুৰণাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। তো এইখন ফৰ্ম হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা ফৰ্ম। তো যিসকল মানুহে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মানুহে এনেকুৱাকৈ এখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো ফৰ্মখন আপোনালোকে যিকোনো কম্পিউটাৰৰ দোকানৰ পৰা লৈ পেলাই এইখন ফৰ্ম ফিল আপ কৰি ফৰ্মখনৰ লগত আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ জেৰক্স কপি দি বেংক ব্ৰাঞ্চত গৈ জমা দিব।